ঢিঙত অনুষ্ঠিত সৰ্বধৰ্মীয় শান্তি প্ৰাৰ্থনা কোৰাণ পাঠ শেষ কৰি পঢ়ি দিয়া পানী ছটিয়ালে ৰাজপথত। ঢিঙত প্ৰতিদিনে সংঘটিত হৈ থকা পথ দুৰ্ঘটনাৰ বাবে ঢিঙৰ চমুৱা গাঁৱত আজি অনুষ্ঠিত কৰা হয় সৰ্বধৰ্মীয় শান্তি প্ৰাৰ্থনা। পুৱা 7 বজাত ইছলাম ধৰ্মীয় আলিম উলেমাসকলে কোৰাণ পাঠ কৰাৰ লগতে ধৰ্মীয় ৰীতি নীতিৰে নেদেখাজনৰ ওচৰত দোৱা প্ৰাৰ্থনা জনায়। আৰু তাৰ পাছতেই অসমীয়া সমাজৰ আইসকলে নাম কীৰ্তন কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনায়। লোকবিশ্বাস অনুসৰি ঢিং গড়কাপ্তানি পথৰ চমুৱা গাঁওস্থিত যি ঠাইত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে সেই ঠাইত বহু পুৰণি দুজোপা গছ আছিল। নগাঁও ঢিং সংযোগী পথ নিৰ্মাণৰ বাবে সেই গছ দুজোপা কাটি পেলাবলগীয়া হৈছিল। তাৰ পৰিপ্ৰেক্ষিততে এই ঠাইত এই ভয়ংকৰ দুৰ্ঘটনাসমূহ সংঘটিত হোৱা বুলি সেই ঠাইৰ মানুহৰ মনত এক আশংকা হয়। সেয়ে এই ঠাইতে আজি এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা আয়োজন কৰে আৰু নেদেখাজনৰ ওচৰত দোৱা আৰু প্ৰাৰ্থনা জনায় যাতে অসূয়া শক্তিসমূহ দূৰ কৰি সঘনাই সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ পৰা ঢিংবাসী ৰাইজে পৰিত্ৰাণ পায়। এইটো মানে ৰাস্তাটো ভাল হোৱাৰ পিছত গাড়ী অলপ স্পীডত যায় চবেই, কিন্তু নিয়মৰ মাজত যাব লাগে, তথাপি তাৰ মাজত মানে এক্সিডেণ্ট কিছুমান হৈছে। সেইকাৰণে ৰাইজেও আপত্তি কৰিছে। আমিও যিটো দেখিছোঁ লাইটৰ ব্যৱস্থা আমি কৰিছোঁ। আমাৰ ষ্ট্ৰীট লাইটৰ যিকেইটা পোল আছে, লাইন আছে, তাতে আমি 30খনৰ ওপৰত ষ্ট্ৰীট লাইট ইতিমধ্যে দিছোঁ আৰু ছ'লাৰ লাইটৰো 3খন দিয়া হৈছে আৰু 8খনমানৰ অৰ্ডাৰ দিয়া আছে, সেইখন আহিব। আৰু হাইমাক্সৰো দিয়াখন অহাৰ কথা। আৰু ট্ৰাফিকৰ ফালৰ পৰাও আমি জনাইছোঁ DC মহোদয়ক, তেওঁলোকে স্পীড ব্ৰেকাৰ দিছে, ইতিমধ্যে ঘনাই ঘনাই স্পীড ব্ৰেকাৰ দিছে। আৰু স্পীড কণ্ট্ৰলৰ যিটো ট্ৰাফিকৰ আজিকালি ওলাইছে নতুন সেইটো মাজে মাজে পৰ্যবেক্ষণ কৰি থাকে তেওঁলোকে তেনেকৈ। আৰু ৰাইজেও অলপ বাইকাৰসকলে জেনেৰেলি তেওঁলোকে অলপ বুজি স্পীডটো কমাই গ'লে ভাল হয়। চমুৱা গাঁও যিখিনি ঠাইত একে ঠাইতে যিহেতু দুৰ্ঘটনা সংঘটিত হোৱা আমাৰ পৰিলক্ষিত হৈছে, চমুৱা গাঁৱৰ সচেতন যিসকল যুৱক তেওঁলোকে আজি সৰ্বধৰ্মীয় এক প্ৰাৰ্থনা অনুষ্ঠান অনুষ্ঠিত কৰিছে, নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে। কি ক'ব আপুনি? ইয়াতে কথা হৈছে কি, মানে ৰাস্তাটো বহল কৰাৰ কাৰণে বহুত গছ গছনি কটা গৈছে আৰু এইখিনিতে 2খনমান আহঁত গছ আছিলে, বহুত পুৰণি, আৰু সেই গছখিনি মানে মানুহে অলপ কিবা ঈশ্বৰৰ থকা বুলি ভাবিছিল আৰু সেইখিনি নোহোৱাৰ কাৰণে এইখিনি অঘটনবিলাক হৈ আছে বুলি অনুমান কৰি ৰাইজেও মানে ঈশ্বৰৰ নামত যাতে ক্ষমা প্ৰাৰ্থনা কৰি বা নতুনকৈ 2জোপামান গছ লগাই যাতে ৰাইজক সকাহ দিয়ে, সেইকাৰণে প্ৰাৰ্থনা জনাব। ইতিমধ্যে আজিকালি এই আমাৰ ধুপগুৰিৰ পৰা কৰি গৈছে, এতিয়া আমাৰ ইয়াৰ লোকেল চমুৱা গাঁৱৰ ৰাইজে নাম কীৰ্তন কৰিব ইয়াত পেণ্ডেল কৰিছে। ক'বলৈ বৰ দুখৰ বিষয়। তো আমাৰ যিটো অসম চৰকাৰৰ অসম মালাৰ অধীনত যিটো ৰাস্তা বনাই দিছে, ৰাস্তাটো বনাইছে ৰাইজৰ সুবিধাৰ্থে বনাইছে ঠিকেই, কিন্তু যিটো ৰাস্তা বনাইছে আপোনাৰ যিটো আপোনাৰ ক'ব গ'লে এই ডিভাইডাৰ দিব লাগিছিল ৰাস্তাটো, তো ডিভাইডাৰ হোৱা নাই। তো ডিভাইডাৰ হোৱা নাই পৰিৱেশত আপোনাৰ আজি 1.5-2 মাহ ধৰি পেলাই বহুত এক্সিডেণ্ট হৈ আছে। তো এই এক্সিডেণ্ট পৰিত্ৰাণ পাবৰ কাৰণে আমি অসম চৰকাৰৰ আবেদনো জনাইছিলোঁ যে আমাৰ মানে ঢিঙৰ পৰা নগাঁৱলৈকে এটা ডিভাইডাৰ হওক। তো ডিভাইডাৰ দিয়া নাই, তাৰ পৰিৱৰ্তে স্পীড ব্ৰেকাৰ দিছে। স্পীড ব্ৰেকাৰ দিলেও তাৰপিছতো এক্সিডেণ্ট হৈ আছে। তো তাৰ পৰিৱেশত আমি এটা ইয়াত আমাৰ সকলো ৰাইজে মিলি পেলাই আমি ইয়াত এটা মানে শান্তি প্ৰাৰ্থনা মানে আয়োজন কৰিছোঁ। ইয়াত হিন্দু মুছলমান চবেই মিলি পেলাই আমি এটা শান্তি প্ৰাৰ্থনা আজি আৰম্ভ কৰিছোঁ। তো অলৰেডি ক'ব গ'লে আমাৰ মুছলিম সমাজৰ যিখিনি নীতি নিয়ম তেওঁলোকে পালন কৰি গ'ল। এতিয়া আমাৰ হিন্দু মানুহখিনি যিখিনি আমাৰ নাম কীৰ্তন আছে সেইখিনি আমাৰ এতিয়া আৰম্ভ কৰিম বুলি আমি কৰিছোঁ। আৰু ইয়াৰ জৰিয়তে আমি জনাব বিচাৰোঁ যে ৰাইজক যে যাৰ যাৰ গাড়ী আছে, বাইক আছে, নিজৰ মানে যিটো সচেতনতা আৰু যে গাড়ীখন অলপ
ওলাইছে নিজৰ কামৰ কাৰণে গৈ আছে ঠিকে আছে কিন্তু মানে স্পীডটো অলপ লিমিটত চলিলে ৰাইজৰো হয় বা নিৰ্দোষী মানুহো আপোনাৰ বহুত মানে ছেফত মানে দুৰ্ঘটনাৰ পৰা মুক্তি হয় আৰু মানে ঢিঙৰ পৰা ব্যুৰো ৰিপৰ্ট টাইম বছা সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছা।